এক বিৰল কাহিনী। কাহিনীৰ নায়ক এগৰাকী বৃদ্ধা, যাৰ দুয়োখন ভৰি নাই। তথাপিও তেওঁৰ কাৰ্য এতিয়া সকলোতে চৰ্চিত। কি আছে এই কাহিনীত? প্ৰথমতে চাওক এই দৃশ্যলৈ। পানীত ঘৰ সাজি বাস কৰিছে এগৰাকী বৃদ্ধাই। তলত কেইটামান প্লাষ্টিকৰ ডাঙৰ ড্ৰাম লগাই পানীত উপঙি ফুৰিব পৰাকৈ এটি সুন্দৰ বাঁহৰ ঘৰ সাজি তাতে থাকিবলৈ লৈছে। এইবাৰ চাওক, মানুহজনৰ দুয়োখন ভৰিয়েই নাই, কিন্তু এনে অৱস্থাত মানুহজনে নিজকে এলাগী কৰি এনেদৰে ঘৰ সাজি থাকিবলৈ লৈছে। ইয়াৰ আঁৰত আছে বহু কাহিনী। মানুহজনৰ ভৰি দুয়োখন নাই, তথাপিও হেৰুওৱা নাই নিজৰ বিশ্বাস। পৰিয়ালৰ পৰা আছে পৃথকে। ঘৰৰ বোজা হ'ব নিবিচাৰে মানুহগৰাকীয়ে। পানীৰ ওপৰত ঘৰ বান্ধি থকা বাবে মানুহজনে শৌচ প্ৰস্ৰাৱ কৰোঁতে নহয় অসুবিধা। চলন ফুৰণৰ বাবে ৰাখিছে এখন নাও। বৃদ্ধজনৰ এই কাহিনী এতিয়া সকলোতে চৰ্চিত হৈ পৰিছে।